সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আঘোণ মাহৰ 29 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজীত হৈছে 2024 চনৰ ডিচেম্বৰ মাহৰ 15 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি, দিনৰ 2:36 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 3:22 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:06 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰ বৰ্ণ, দেৱগণ হ'ব কুকুৰৰ অস্থি, মাহেন্দ্ৰ যোগ, অষ্টোত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 3:44 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:13 পৰা 4:32। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:50 পৰা 8:56। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশফল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন আশাৰ উদয় হোৱাও দেখা যাব, কিন্তু খৰচ আপুনি ভবাতকৈ অকণমান বেছি কৰিবলগীয়া হোৱাও দেখা যাব। গতিকে যিমান পাৰে খৰচত নিয়ন্ত্ৰণ ৰখাটো আপোনাৰ বাবেই ভাল হ'ব। আজি নতুন প্ৰেমৰ সন্ধানত থকা দেখা যাব এই মেষ ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ উপৰিও কিবা কাৰণবশতঃ হয়তো আপুনি মিছা কথা ক'বলগীয়াও হ'ব পাৰে। লগতে আজি ক'ৰবাৰ পৰা আপুনি নতুন সা সামগ্ৰীও লাভ কৰিব পাৰিব। গতিকে নতুন বস্তু, নতুন সামগ্ৰী আপোনাৰ ওচৰলৈ অহা দেখা যাব। বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে দিনটোত খুব লাভদায়ক, কিয়নো বন্ধুৰ সৈতে আজি দিনটোৰ বেছি সময় আপোনাৰ পাৰ হ'ব। ক'ৰবাত নতুন ঠাইলৈও আপুনি যাবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ সকলোতকৈ ডাঙৰ সপোন আজি দিঠকত পৰিণত হ'ব। গতিকে আপোনাৰ কিবা মনৰ আশা, মনৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। শিক্ষাত অকণমান পঢ়িব ক'লেই হয়তো আজি খং ৰাগ উঠিব পাৰে। গতিকে পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো মধ্যম, বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিত অকণমান কামৰ বোজা বৃদ্ধি পাব, যাৰ বাবে আপুনি সন্ধিয়াৰ সময়ত কিছু জিৰণি লোৱাৰো আজি প্ৰয়োজন হ'ব। আজি আনে আপোনাৰ ওচৰলৈ উপদেশ বিচাৰি অহাও দেখা যাব। গতিকে আপুনি কিবা কথাত, কিবা কামত আনক উপদেশ দিব লাগিব। ঘৰৰ কাম বনে আপোনাক অকণমান ভাগৰ অনুভৱ কৰাব, কিয়নো বাহিৰা কাম কৰিলে সিমান আপোনাৰ ভাগৰ নালাগে, কিন্তু ঘৰৰ কাম কৰিলে আপোনাৰ সোনকালে ভাগৰ যেন অনুভৱ হোৱা দেখা যাব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো লাভ কৰিব। আজি প্ৰিয়জনে অকণমান চিন্তাত
পেলাব পাৰে, গতিকে অকণমান সম্বন্ধত গুৰুত্ব ৰাখিব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যদিও লৰা ঢপৰাৰ মাজত পাৰ হ'ব, কিন্তু এওঁলোকে নিজৰ যি প্ৰয়োজনীয় কাম বনবোৰ, সেই প্ৰয়োজনীয় কাম বনবোৰ কৰিহে এওঁলোকক বেলেগ কামত অংশগ্ৰহণ কৰা দেখা যাব। সন্ধিয়াৰ সময়খিনি আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। লগতে আজিৰ দিনটোত উৎপাদন বৃদ্ধি পাব। যদি আপুনি ব্যৱসায়ী, তেতিয়াহ'লে ব্যৱসায় বাণিজ্যটো লাভৰ যোগ আজি পূৰ্ণ দেখা পোৱা গৈছে। শিক্ষাত অকণমান চঞ্চলতা দিনটোত থাকিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলক আজি কোনোবা বন্ধুৱে নতুবা ঘৰৰ সদস্যসকলে কিছু আত্মবিশ্বাস দিয়া দেখা যাব। গতিকে ঘৰৰ নতুবা পৰিয়ালৰ ব্যক্তিসকলৰ কথাই আপোনাৰ আজি মনোবল বৃদ্ধি কৰি তুলিব। কিন্তু যিকোনো কাম কৰাৰ পূৰ্বে ভাবি চিন্তি আগবঢ়াটো ভাল হ'ব। ধনৰ কিছু আজি প্ৰয়োজনীয়তাও আহিব, গতিকে ধনৰ আৱশ্যকতা অহা দেখা যাব। প্ৰেম সম্বন্ধত কিন্তু আজি দিনটো অতি মধুৰভাৱে পাৰ হ'ব। আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হ'ব। গতিকে বহুদিন লগ নোপোৱা কোনো বন্ধুকো আজি লগ পোৱাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ নতুন প্ৰতিভাবোৰ আজি বিকাশ হ'ব। গতিকে আপোনাৰ ব্যক্তিত্বত নতুন নতুন প্ৰতিভা আহি পৰিব। আজি অভিনয়ত সুনাম অৰ্জনৰ বিশেষ যোগ আছে। গতিকে যদি আপুনি অভিনয় কৰি ভাল পায়, সেই দিশত আপোনাৰ সুনাম অৰ্জন নিশ্চয় হ'ব। ঘৰত ঘৰুৱা খৰচ আজি বৃদ্ধিৰ যোগো দেখা গৈছে। গতিকে ঘৰত সৰু সুৰা খৰচ আজি বৃদ্ধি পাব। বিশেষকৈ পিতৃৰ খৰচ আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। শিক্ষাত আজি এওঁলোকে নতুন বিষয় শিকিব আৰু জানিব পাৰিব। গতিকে নতুন নতুন জ্ঞান অৰ্জনৰ যোগো আজি শিক্ষা ক্ষেত্ৰত দেখা গৈছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কাৰ্য সোনকালে সিদ্ধি হ'ব, কিন্তু কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক অকণমান কামৰ প্ৰেছাৰ দিব পাৰে। অৰ্থাৎ আপুনি ডাঙৰৰ মতে কাম বনবোৰ কৰিবলগীয়া হোৱাও দেখা যাব। আজি ধনৰ কিছু প্ৰয়োজন হ'ব, গতিকে আপুনি হয়তো আনৰ পৰাও ধন ল'বলগীয়া হ'ব পাৰে। আজি বয়সস্থ ব্যক্তিৰ পৰা আপুনি মৰম চেনেহ নিশ্চয় লাভ কৰিব। বয়সস্থ ব্যক্তি আপোনাক সম্পূৰ্ণ ছাপোৰ্ট সকলো ক্ষেত্ৰত কৰাও দেখা যাব। আজি কিন্তু আপোনাৰ শাৰীৰিক বলাবল বাঢ়িব। মনোবল আৰু শাৰীৰিক বলাবল বৃদ্ধিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে অকণমান নিজৰ প্ৰয়োজনীয় সময় মোবাইলত বেছিকৈ দিয়া দেখা যাব, যাৰ বাবে পঢ়িবলগীয়া কিবা বিষয়ো আজি অকণমান পিছ পৰি ৰোৱা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰত সৌন্দৰ্যতা বাঢ়িব। এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি দৈহিক আৰু কিছু শাৰীৰিক সৌন্দৰ্যতা বৃদ্ধিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। দিনটোৰ কিছু সময় আপুনি অকলশৰীয়া যেন অনুভৱ কৰিব, কিয়নো কিছু সময় আপুনি অকলে থাকিব লাগিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে খুব শুভ, কিয়নো কোনোবা নহয় কোনোবা প্ৰিয় বন্ধুৱে আপোনাৰ খা খবৰ লোৱাও দেখা যাব। শিক্ষাত অৱশ্যে মনৰ যি ভাল পায় সেই বিষয়বোৰহে অধ্যয়ন কৰা দেখা যাব। গতিকে যি বিষয় পঢ়ি ভাল নাপায় সেই বিষয় পঢ়িবলৈ আজি একেবাৰে মন নাযাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি সকাৰাত্মক চিন্তাৰ উদয় হ'ব। লগতে আপোনাৰ কথা আৰু কামে আনক প্ৰভাৱিত কৰিব পাৰিব। গতিকে সকলো ব্যক্তিক আপুনি নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। কিন্তু স্বাস্থ্যৰ বাবে, বিশেষকৈ জীৱনসংগীৰ স্বাস্থ্যৰ বাবে আপুনি খৰচ অকণমান কৰিবলগীয়া হোৱাও দেখা যাব। সময়ৰ কাম বনবোৰ এওঁলোকে সময়ত কৰা
দেখা যাব। গতিকে অকণমান সময়ৰ সাল সলনি কৰি এওঁলোকে কাম কৰিব নিবিচাৰে, সময়ৰ মতে কৰা দেখা যাব। আজি বিগত দিনৰ পুৰণা স্মৃতিবোৰো আপোনাৰ মনলৈ অহা দেখা যাব। লগতে পুৰণা পাবলগীয়া যদি ধন আছিল সেই ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে, উভতাই পোৱাৰ সম্ভাৱনা আছে। দিনটো প্ৰেমৰ ফালৰ পৰাও আপোনাৰ অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। কিন্তু কোনোবা ব্যক্তিৰ কিবা কথাই আপোনাৰ মনত খঙৰ উদ্ভৱ কৰিব পাৰে, গতিকে সৰু কথাই অকণমান খং আনিব পাৰে। যিকোনো কথাবোৰ এওঁলোকে খুব স্পষ্টভাৱে কোৱা অৱশ্যে দেখা যাব। ভয় শংকা কৰি নাথাকে, খুব স্পষ্টবাদী হোৱা দেখা যাব। ঘৰৰ চাফ চিকুণতাত বেছি গুৰুত্ব দিয়া দেখা যাব, গতিকে ঘৰত থাকিলেও খুব চাফ চিকুণ পৰিষ্কাৰ হৈ থকা দেখা যাব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ ইচ্ছা যাব, গতিকে যিকোনো বস্তু খাবলৈ আপোনাৰ মন নাযাব। যি সুস্বাদু ভোজন সেই ভোজনহে আপোনাৰ আজি গ্ৰহণ কৰাৰ ইচ্ছা যাব। ক'ৰবাত ফুৰিব যাবলৈ আপোনাৰ মন যোৱা দেখা যাব। লগতে সম্পদ আহৰণ হ'ব, নতুন নতুন সম্পদৰ আজি আগমনৰ সম্ভাৱনা আছে ঘৰলৈ। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ আশাবোৰ পূৰণ হ'ব। বিশেষকৈ যদি আপুনি কিবা মনত খুব বহুদিনৰ পৰা ভাবি আছে, সেই ভাবি থকা কাম বনবোৰ হোৱা নাছিল, তেনে কাম নতুবা কথাবোৰ সিদ্ধি হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। আজি প্ৰাপ্য ধনো আপুনি আদায় কৰিব পাৰিব, গতিকে পাবলগীয়া যদি আছে সেই ধন উভতাই পাব। কিন্তু নিজৰ উৎসাহ অকণমান যি উৎসাহ উদ্দীপনা আছে সেই উৎসাহ উদ্দীপনাত নিয়ন্ত্ৰণ ৰখাটো ভাল হ'ব। বেছি উৎসাহে আপোনাক অকণমান ক্ষতি কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ধনো কিছু খৰচ কৰিব লাগিব, কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভদায়ক, কিয়নো পৰিয়ালৰ সদস্যসকলৰ কথাই কামে আপোনাক আজি মানসিক শান্তি দিব। সৰু সুৰা যাত্ৰাও কৰিবলগীয়া হোৱা দেখা যাব। আজি ঘৰৰ কাম বনবোৰ শেষ কৰি মোবাইল টিভিত অকণমান বেছি সময় আপোনাৰ পাৰ হ'ব। বিশেষকৈ আপুনি কৰিবলগীয়া কিবা কাম বাদ দিও মোবাইলত বেছি ব্যস্ত থকা দেখা যাব। আৰু যিকোনো পৰিকল্পনা সফল হৈ উঠাৰ সম্ভাৱনা প্ৰবল আছে, গতিকে আজিৰ দিনটোত কৰা পৰিকল্পনাবোৰ আপোনাৰ সোনকালে সফল হৈ পৰিব। আৰু সমাজত আপোনাৰ লোকপ্ৰিয়তাও বৃদ্ধি পাব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজিৰ দিনটোত অকণমান মধ্যম, কিয়নো কিছু সময় পঢ়িব মন যাব আৰু কিছু সময় আপোনাৰ কমকৈ মন যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি আনন্দ ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। গোটেই দিনটো এওঁলোকে আজি উপভোগ কৰা দেখা যাব। আজি কোনোবা বন্ধুৰ সৈতেও আপুনি ক'ৰবাত ফুৰিব যাবলৈ আজি প্লেন কৰা দেখা যাব। কিন্তু ধন ভবাতকৈ খৰচ বৃদ্ধি পাব। নকৰিম বুলি ভাবিও আপুনি ক'ৰবাত ধন খৰচ কৰিব লাগিব, কিন্তু মানসিক শান্তি আপুনি গোটেই দিনটোত লাভ কৰিব। আজি প্ৰিয়জনৰ কাম বনত হস্তক্ষেপ নকৰিব। বৰ বেছি হস্তক্ষেপ কৰিলে প্ৰিয়জনৰ সৈতে সম্বন্ধত দূৰত্ব আহিব পাৰে, নতুবা খং ৰাগৰ পৰিমাণ বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব অকণমান। কিন্তু আজি ঘৰত কিবা শুভ খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অৱশ্যে আপুনি ঘৰত যদি কোনোবা জ্যেষ্ঠ ব্যক্তি আছে, সেই জ্যেষ্ঠ ব্যক্তিৰ কাম কাজ কৰি দিবলগীয়া হোৱাও দেখা যাব। গতিকে সেই ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ কামে আপোনাৰ কামৰ বোজাও কিছু বৃদ্ধি কৰিব। লগতে আজি সংগীতৰ প্ৰতি আপোনাৰ ৰুচি বৃদ্ধি পাব। নৃত্য গীত কলা কৌশলৰ প্ৰতি আপোনাৰ আজি ৰুচি বৃদ্ধি পোৱা দেখা যাব। আজি আমোদ প্ৰমোদৰ যুগ আছে, গতিকে চিনেমা চাবলৈ ক'ৰবাত ফুৰিবলৈ এনেধৰণৰ ক্ষেত্ৰতো আপুনি সময় পাৰ কৰিবলগীয়া হোৱা দেখা যাব। বিদ্যাত কমকৈ মন বহিব, অকণমান সময়হে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। খুব কম সময় আজি শিক্ষাৰ ক্ষেত্ৰত দিয়া দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলে বিগত দিনত যদি ধন বেছিকৈ খৰচ কৰিছিল, আজি কিছু ধনৰ প্ৰয়োজনীয়তা আহিব। কিন্তু আপোনাৰ দিনটোৰ শেষৰ ভাগত হঠাৎ লাভৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনা আজি দিনটোৰ শেষৰ ভাগত দেখা পোৱা গৈছে। প্ৰিয়জনে অকণমান খং ৰাগ কৰা দেখা যাব। কিন্তু দিনটোৰ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব। ঘৰৰ পৰা ক'ৰবাত যাম বুলি প্লেন বনালেও হয়তো সেই প্লেনবোৰ সফল নহ'ব, আপুনি ঘৰতে থাকিব লাগিব। আজি ধাৰ্মিক কাৰ্যকলাপত অংশগ্ৰহণৰ সম্ভাৱনা দেখা গৈছে, অৰ্থাৎ এওঁলোকে ধাৰ্মিক কাম কৰি পূজা পাৰ্বণ কৰি ধাৰ্মিক ঠাইলৈ গৈ আজি মানসিক শান্তি লাভ কৰা দেখা যাব। অৱশ্যে সৰু কথাই প্ৰিয়জনৰ সৈতে মতভেদ আনিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি কিন্তু খুব সাহসিক এওঁলোকৰ মনোভাৱ আহিব, মনত সাহস দক্ষতা এওঁলোকৰ বৃদ্ধি পাব। কোনো ক্ষেত্ৰত এওঁলোকে ভয় নকৰে, খুব সাহসিকতাৰে কাম বন কৰা দেখা যাব। বিদ্যাত শিক্ষাগুৰুৰ পৰা আজি ভাল শিক্ষা গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব, কিন্তু আজি শিক্ষাগুৰুৱে এনে কিছু হয়তো বিষয়ৰ ওপৰত আপোনাক জ্ঞান দিব, সেই জ্ঞানে আপোনাক অনাগত দিনত কাম দিব। আৰু ঘৰত যদি আপোনাৰ কোনোবা সৰু ব্যক্তি আছে, সেই সৰু ব্যক্তিয়ে অকণমান আমনি কৰিব পাৰে আপোনাক, হয়তো কিবা আপত্তি আপোনাক কৰিব পাৰে। আজিৰ দিনটোত আপোনাৰ একেটা বিষয়তে কাম বনত বেছি গুৰুত্ব দিবলগীয়া হ'ব পাৰে। বিশেষকৈ আপুনি একেটা কাম দুবাৰ তিনিবাৰ কৰিলেহে সেই কামত সফল হৈ পৰিব। অৱশ্যে আপুনি কৰা কাম বনবোৰ অন্তিম সময়ত হ'লেও সফল হৈ উঠাৰ সম্ভাৱনা প্ৰবল আছে, গতিকে লাগি থাকক, নিশ্চয় আপোনাৰ কাম বনত সফলতা আহিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলৰ মনত আজি উদাৰতা আহিব। অৱশ্যে এওঁলোকে কথা বতৰাবোৰ সকলোকে খুলি কোৱা দেখা যাব, মনত কথা ৰাখিব এওঁলোকে আজি নোৱাৰে। আৰু যিকোনো কামত নতুনত্ব আহিব, নতুন পথেৰে আপোনাৰ ধন অহাৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। আৰু আপুনি ঘৰত নিজতকৈ সৰু ব্যক্তিৰ পৰা সহায় সহযোগিতা যথেষ্ট পৰিমাণে লাভ কৰিব। সকলো ক্ষেত্ৰত নিজতকৈ সৰু ব্যক্তি আপোনাক আজি সহায় কৰা দেখা যাব। আৰু আপোনাৰ আজি আত্মবিশ্বাসো বৃদ্ধি পাব, কিয়নো এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা কামত অংশগ্ৰহণ কৰে, সেই কাম বনবোৰ সোনকালে হৈ উঠাৰ লগে লগে এওঁলোকৰ আত্মবিশ্বাসৰ পৰিমাণো বৃদ্ধি পাব। আৰু নিমন্ত্ৰণ প্ৰাপ্তিৰো যোগ আছে, গতিকে ক'ৰবাত কোনোবাই আজি নিমন্ত্ৰণ দিয়া দেখা যাব। সৰু সুৰা উপহাৰো লাভ কৰিব, উপহাৰৰ আদান প্ৰদান হোৱা আজি দেখা যাব। ঘৰত হঠাৎ কিবা ছাৰপ্ৰাইজ পাব, গতিকে আপুনি নভবা নিচিন্তা কিবা হয়তো কাম আজি ঘৰত হ'ব পাৰে। হঠাৎ কিবা ছাৰপ্ৰাইজ এই ধনুৰাশিৰ ব্যক্তিসকলে লাভ কৰিব, অৰ্থাৎ অৱশ্যে এওঁলোকে ভাল ছাৰপ্ৰাইজ প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। বিপৰীত লিংগৰ পৰা সঁহাৰিও লাভ কৰিব, গতিকে আজি প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধৰ ফালৰ পৰাও দিনটো অতি শুভদায়ক। শিক্ষাত আজি হয়তো সিমান আপোনাৰ সন্ধিয়াৰ সময়ত পঢ়িবলৈ মন নাযাব, কিয়নো দিনটোৰ সন্ধিয়াৰ ভাগত আপোনাৰ মনত বেলেগ চিন্তাই অকণমান চঞ্চলতা আনিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লাভদায়ক হ'ব। কিন্তু কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিয়ে অকণমান প্ৰেছাৰ দিব পাৰে। জ্যেষ্ঠ ব্যক্তিয়ে যি কয় আপুনি হয়তো সেইমতে কাম বন কৰিবলগীয়া হ'ব পাৰে, যাৰ বাবে আপুনি একাগ্ৰ হৈ কাম কৰাত অকণমান খেলি মেলি আহিব। গতিকে নিজৰ মতে কৰাটো আপোনাৰ অৱশ্যে ভাল হ'ব। আজি যিকোনো আৰ্থিক পৰিকল্পনাসমূহ আপোনাৰ সফলভাৱে ৰূপায়নো হ'ব। যদি কিবা ধন টকা পইচাৰ আপুনি প্লেন বনাই আছে, সেই প্লেনবোৰ সফল হৈ উঠা দেখা যাব। আজি
যিকোনো কাম আপুনি তাৎক্ষণিকভাৱে কৰাটো ভাল হ'ব। তাৎক্ষণিকভাৱে কৰা কামে আপোনাক আজি লাভ দিব। জীৱনসংগীৰ পৰাও কিবা শুভ খবৰ আপুনি দিনটোৰ ভিতৰত লাভ কৰিব। আজৰি সময়ত অৱশ্যে এওঁলোকে কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কাম কিছু আধৰুৱা হৈ ৰ'ব পাৰে। প্ৰেমৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক হৈ পৰিব। পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ আজি মনলৈ আহিব। আজি আপোনাৰ নতুন কামৰ প্ৰতি আকৰ্ষণ বাঢ়িব, গতিকে পুৰণা কাম বাদ দি এওঁলোকে নতুন কাম কৰিবলৈ ইচ্ছা কৰা দেখা যাব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি কিছু নতুনত্ব আহিব। গতিকে পঢ়া শুনাটো এওঁলোকে পুৰণা বিষয়তকৈ নতুন যি ভাল পোৱা বিষয় সেই বিষয়ত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশি ফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি দৈহিক সৌন্দৰ্যতাত পৰিৱৰ্তন আহিব। আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব। সৌন্দৰ্যতা বৃদ্ধিৰ যোগো আজি দেখা পোৱা গৈছে। নতুনকৈ পাবলগীয়া ধন প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে পৰিয়ালত আপোনাৰ খং ৰাগ অকণমান বাঢ়িব। পৰিয়ালৰ কোনোবা ব্যক্তিয়ে কিবা কথা ক'লে আপোনাৰ খং হঠাৎ বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰাখিব। কৰ্মক্ষেত্ৰত আজি ধনৰ আদান প্ৰদান হৈ থাকিব। এই ৰাশিৰ ব্যক্তিসকলৰ দীঘলীয়া কাম কৰিবলৈ অকণমান মন কমকৈ যাব। সৰু সুৰা কামত আপোনাৰ মন থাকিব, কিন্তু দীঘলীয়াভাৱে যেতিয়া কাম কৰিবলগীয়া হ'ব অকণমান ধৈৰ্য কমিব পাৰে। আজি যাত্ৰাৰ প্ৰবল সম্ভাৱনা আছে। কিবা কাৰণবশতঃ আপোনাৰ সৰু সুৰা হ'লেও যাত্ৰা হ'ব। জীৱন সংগীয়ে আপোনাক আজি কিবা গুৰুত্বপূৰ্ণ কথা ক'ব বিচৰা দেখা যাব আৰু আনৰ পৰা সৰু সুৰা উপদেশো আপুনি লাভ কৰিব। অৱশ্যে আনৰ উপদেশে আপোনাক আজি প্ৰয়োজনীয় সময়ত সহায় কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষা ক্ষেত্ৰত আজি সুনাম অৰ্জন কৰিব পাৰিব। শিক্ষা ক্ষেত্ৰত কীৰ্তি, শিক্ষা ক্ষেত্ৰত নাম আজি অৰ্জনৰ যোগ দেখা গৈছে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি নিজে যি ভাল পায় সেই কামবোৰহে কৰা দেখা যাব। যি ভাল নাপায় সেই কাম বনবোৰ কৰিবলৈ একেবাৰে মন নাযাব। গতিকে নিজৰ ইচ্ছামতে কৰা দেখা যাব। ধন আপুনি খুব চাই চিতি খৰচ কৰা আজি দেখা যাব। গতিকে কৰিবলগীয়া ঠাইতহে এওঁলোকে খৰচ কৰা দেখা যাব। দিনটোৰ শেষৰ ভাগত আপোনাৰ জিৰণি লোৱাটো ভাল হ'ব, কিয়নো দিনটোৰ আৰম্ভণিত কষ্ট অকণমান বাঢ়িব। যদি জিৰণি নলয় স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে জিৰণি লোৱাটো স্বাস্থ্যৰ পক্ষে ভাল হ'ব। কিন্তু সন্ধিয়াৰ সময়ত আপোনাৰ কিবা ভাল খবৰ, ভাল কামৰ শুভাৰম্ভ হ'ব পাৰে। সন্ধিয়া দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি ৰোমান্টিক ভাৱতো পাৰ হ'ব। আজি নতুন কিতাপ পঢ়িবলৈ আপোনাৰ ইচ্ছা যাব। গতিকে নতুন নতুন কিতাপ, নতুন নতুন বিষয় আজি অধ্যয়ন কৰিবলৈ মন যাব। পিতৃ মাতৃয়ে আপোনাক আশীৰ্বাদ নতুবা ভাল কিবা উপদেশ দিব। গতিকে পিতৃ মাতৃৰ ছাপোৰ্ট, উপদেশ আজি আপুনি সম্পূৰ্ণভাৱে লাভ কৰিব। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে বন্ধুত্ব সুলভ সম্বন্ধ গঢ়ি উঠিব। লগতে আপুনি প্ৰয়োজনতকৈ অকণমান বেছি খৰচ কৰিব লাগিব, কিয়নো খৰচ নকৰিম বুলি ভাবিও আপুনি ক'ৰবাত নহয় ক'ৰবাত আজি খৰচ কৰিবলগীয়া হোৱা দেখা যাব। কোনোবা প্ৰিয় বন্ধু নতুবা প্ৰিয় সদস্যৰ সৈতে লগ হৈ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি সৌভাগ্য লাভ কৰিব। লগতে আজি দাম্পত্য ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুখময় দেখা পোৱা গৈছে। গতিকে ঘৰত সুখ সমৃদ্ধি আজি বৃদ্ধি পাব। আপুনি আজি ক'ৰবাৰ পৰা কিবা নতুন খবৰো লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে আকস্মিক কিবা নতুন খবৰ, ভাল খবৰেই অৱশ্যে আপোনাৰ ওচৰলৈ আহিব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।